আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ সভা হৈ আছে। আমি দাঁতগাড়ীলৈ গৈ আছোঁ। বহুত বছৰ আগতে শান্তিপুৰ বজাৰত মই আহিছিলোঁ, বহুত বছৰ হ'ল। আৰু আজি গৈ থাকোঁতে মনত পৰিল যে ইয়াত আমাৰ বড়ো সান্থালী বাইদেউসকলে, মহিলাসকলে, গোৰ্খা গাঁৱৰ পৰা খুব ভাল ভাল চব্জি শাক পাচলি বিক্ৰী কৰে, থলুৱা গাঁৱৰ পৰা কালেক্ট কৰি আনে। চ' এইকাৰণে মই ভাবিলোঁ যে এতিয়া দামটো কিমান চলি আছে আৰু তেখেতসকলৰ আগৰ নিচিনাই আছে না বেলেগ আছে। তো আজি দেখিবলৈ পালোঁ খুব ভাল আৰু আগতকৈ খুব কনফিডেণ্টলি তেখেতসকলে শাক পাচলিবিলাক লৈ আহিছে আৰু বিক্ৰী কৰি আছে। তো এনেকুৱা গ্ৰাম্য অঞ্চলৰ অৰ্থনীতিটো অলপ টনকিয়াল কৰাৰ কাৰণে এই মাৰ্কেট প্লেচবিলাক অলপ ভালকৈ বনাব লাগিব। সেইকাৰণে যোৱাবাৰ আমি সিদ্ধান্ত লৈছিলোঁ 40টা সমষ্টিত 40টা মহিলা মাৰ্কেট বনাম আৰু এই মাৰ্কেট ছেটটো অলৰেডি হৈয়ে আছে। ইয়াত এটা পাৰ্টো মহিলাৰ কাৰণে টয়লেট আৰু অলপ মানে ভাল ব্যৱস্থা কৰি দিলে আমাৰ বাইদেউসকলে খুব ধুনীয়াকৈ ইয়াতে মাৰ্কেটটো কৰিব পাৰে। কি কি কিনিলে? বহুত কিনিলোঁ, চব্জি কিনিলোঁ, শাক কিনিলোঁ, আমাৰ শুকান নিচলা মাছ কিনিলোঁ, সৰু সৰু টমেটো কিনিলোঁ, ভেন্দি কিনিলোঁ আৰু হাঁহৰ কণী কিনিছোঁ। মূল্যবৃদ্ধি হৈছে নেকি? মূল্যবৃদ্ধি হোৱা নাই, ঠিকে আছে।